আৰু আপোনাৰ ফালৰ পৰা আহিলেতো ডিসকাউন্ট থাকিব স্পেশালি সদায় মই সদায় এইটো ভিডিঅ'ত কয় আপোনাৰ কথা চলো হয় কো ল'ব বিচাৰে তেনেহলে ডাউন পেমেন্ট কিমান দিব লাগিব ইকো আপোনাৰ 150 মান দিলে ওলাই যাব 151 আচ্ছা 150 দিলে ইকো লৈ যাব পাৰিব পাৰবতে ফাইনান্সত হয় হাই গাইস এতিয়া মই আছো জেএমএন মোটৰছত ইউজ কাৰ শোৰুম হয় এটো এন্ড গাড়ী কেটা একদম ভাল ভাল নিউ মডেল গাড়ী লাগে যদি ইয়াত আহিব পাৰে এন্ড আমাৰ আকৌ ইয়াত আছে আজি গৌৰৱ হাই আচ্ছা এটা ক্রিসমাস আহি আছে তো ক্রিসমাসৰ কাৰণে কি অফাৰ আছে হয় ক্রিসমাসৰ অফাৰ আছে আমাৰ আপোনাৰ গাড়ী ললে আপোনাৰ ফুল ট্যাঙ্ক ফিউল বা ডিজেল দিয়া হ'ব ফুল ট্যাঙ্কি কৰি হয় আৰু এটা সাৰপ্ৰাইজ এটো গিফট হেম্পাৰ থাকিব এটো গাড়ী লোৱা পিছতে আমি সাৰপ্ৰাইজ দিম আচ্ছা ঠিক আছে তো দুটা গিফট দিয়া আছে নিউ মডেল ওয়াগনাৰ খান লাগি গলে এন্ড ইভেন কে সিরিজ খান বি আছে এটা পুরা লাইন আপ এন্ড ইয়াতে বি গাড়ী লাইন আপ খান নতুন অলটো কেটেন খান আপনিনকে লেস রানিং তে লাগে গলে আইনা চাবি দে এতে ভাল ভাল আছে দে গাড়ী লাইন আপ খান ইয়াতে বি আছে দে এন্ড যদি কোনবা খান ইকো লবলৈ বিচাৰে আছে বলে ইকো দুইটা স্ট্যান্ডার্ড আৰু এটো এসি একদম ভাল গাড়ী লেস রানিং গাড়ী আছে দে ভেন বি আছে এন্ড ক্ৰেটা এন্ড পিকআপ লাইন আপ ইয়াতে বি থাকিব দে বলেৰো ব্ৰেজা জেএমএন মোটৰছৰ পৰা যদি কোনবা গাড়ী কিনে ইহঁতৰ কাৰণে কি ফেসিলিটিজ আছে হয় ফেসিলিটি আছে আপোনাৰ ফাৰ্স্টটো থাকিব আমাৰ ইঞ্জিন ওয়াৰেন্টি 6 মান পাব 6 মান ইঞ্জিন ওয়াৰেন্টি পাব যদি কিবা আপোনাৰ গাড়ী এখন লৈছে 6 মান্থৰ ভিতৰত যদি আপোনাৰ ইঞ্জিন সিজ মাৰিছে হেতু আমি চাই দিম আমাৰ ডিলাৰৰ লগত কন্টাক্ট কৰিলে হ'ল আৰু সেকেন্ডটো থাকিব আমাৰ আপুনি যিয়ে গাড়ী লওক আপোনাৰ গাড়ীৰ দামত ইনক্লুড থাকিব পেপাৰ ওয়ার্কস সব আমি হেতু দামতে আমি পেপাৰ ওনাৰশিপ ট্ৰান্সফাৰ ইন্স্যুরেন্স ফেল থাকিলে আমি বনাই দিম এনওসিও পাব প্লাস পলিউশন সব থাকিব হয় থাৰ্ডটো হৈছে আমাৰ আপোনাৰ গাড়ী ললে অৰিজিনাল পেইণ্টত পাব মানে ৰিপেইণ্ট নাপায় অলপটো থাকিব টাচ পেন কোনবা জায়গাটো থাকিব সেকেন্ড হ্যান্ড গাড়ী আপোনাৰ বাম্পাৰ এইবিলাকত থাকিব বাট ফুল বডি আপুনি ৰিপেইণ্ট নাপাব গাড়ী হেতু আছে হয় এক্সিডেন্ট গাড়ী নাৰাখো আৰু আমি আপোনাৰ ইঞ্জিন সিল ইঞ্জিন গাড়ী পাব আমাৰ ইয়াত আহিলে সিল ইঞ্জিন পাব হয় চলো এটা একদম ভাল হয় জেএমএন মোটৰছৰ পৰা একদম ভাল ফেসিলিটি দি আছে সেইকাৰণে আহিবা আৰু গাড়ীটো চাই লব আৰু কিফালে কিনিও লবা হয় হয় আজি আমাৰ ভিডিওৰ ফাৰ্স্ট গাড়ীটোৱে হৈছে ওয়াগনাৰ 2020 ৰ হয় এটো আস্কিং তো আমি কৈ আছো 515 VXI নে VXI 1.2 4 সিলিন্ডাৰ হয় আৰু এখন আছে সুইফট LXI 2015 ৰ হয় এখন আমি আস্কিং তো কৈ আছো 380 হয় নেগোশিয়েট হৈ যাব হয় আৰু এখন আছে আপোনাৰ 2022 ৰ সুইফট এটো আমি আস্কিং তো কৈ আছো আপোনাৰ 6,20,000 আন্ডাৰ আপোনাৰ ৰানিং টু 21,22,000 এ ৰান আছে ৰানিং টু হয় বহুত কম চলি আছে আৰু এখন চাব পাৰে এখন ডিজায়াৰ ZXi প্লাস আপোনাৰ এখন 2018 ৰ হয় ZXi প্লাস হয় টপ মডেল আপুনি ভিতৰ চাব পাৰে পুশ স্টার্ট গেটা সব থাকিব হয় এলউইল থাকিব এখনো আমি আস্কিং তো কৈ আছো আপোনাৰ 590 হয় 2018 ৰ হয় 2018 হয় 590 দেখোন গাড়ী হয় বঢ়িয়া আৰু এখন চাব পাৰে ইফালে ইংলিছ ডেল্টা 2021 ৰ হয় তো আমি আস্কিং তো কৈ আছো আপোনাৰ 495 চলো ইউ নেগোশিয়েট হৈ যাব হয় চলো এফালে এখন চাব পাৰে ব্ৰিজাজ VXI অপচনেল আপোনাৰ ভিতৰত চাব পাৰে পুশ বটন থাকিব কোনটো বছৰ হয় এটো 2021 ৰ হয় 2021 ৰ হয় আপুনি আপোনাৰ এখন আমি আস্কিং তো কৈ আছো 7,75,000 হয় তাতে আপোনাৰ ইনক্লুড থাকিব ডকুমেন্টেশন প্লাস আপোনাৰ নেগোশিয়েট হৈ যাব অলপ হয় তাৰপাছত এনে যদি ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত আপোনাৰ 40% দিলে ওলাই যাব 40-35% দিলে ওলাই যাব হয় আৰু এখন চাব পাৰে বলেৰো ZLX পাৱাৰ প্লাস 2019 ৰ হয় আচ্ছা এখন আপুনি এক্সট্ৰা এলউইল থাকিব পাঁচটা পুৰা ব্র্যান্ড নিউ টায়ার আছে আপোনাৰ এখন আমি আস্কিং তো কৈ আছো 7,10,000 ZLX হয় আচ্ছা নেগোশিয়েট থাকি যাব হয় আৰু এখন চাব পাৰে বলেৰো B6 অপচনেল 2022 মডেল গাড়ী একদম পুৰা ফ্ৰেশ কন্ডিশনত আছে শোরুম কন্ডিশন এখন আমি আস্কিং তো কৈ আছো আপোনাৰ 835 অনলি নেগোশিয়েট হৈ যাব হয় আচ্ছা কিমান দিব লাগিব বলেৰো যদি বলেৰো আপোনাৰ 250 মান দিলে ওলাই যাব 250 দিলে ওলাই যাব চলো হয় আৰু ইয়াত চা ঢেৰ আছে এফালে চাব পাৰে এষ্টাৰ ZXi 2013 মডেল টায়াৰ কিটা গুটি নতুন নেকি হয় এলউইল আপোনাৰ এলউইল থাকিব এক্সট্ৰা ব্র্যান্ড নিউ টায়াৰ থাকিব সব নতুন ভিতৰত আপোনাৰ ইনফোটেইনমেন্ট সিস্টেম পাব সিট হাইট এডজাস্ট হয় আর্মৰেস্ট সব থাকিব সিস্টেম
আৰ্মৰেছো আছে হয় চলো পাৱাৰ উইন্ডোজ থাকিব চাৰিটাতে 2013 মডেল হয় 13 লাষ্ট এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 265 অনলি নিকোসেট হৈ যাব হয় আৰু এখন চাব পাৰে এল্টো K10 VXI 2023 মডেল হয় পুৰা আপোনাৰ স্পেয়াৰ টায়াৰ আনটাচ থাকিব ৰানিং অনলি 22000 এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 525 নিকোসেট হৈ যাব হয় আৰু এখন চাব পাৰে এখন K10 2019 ৰ হয় হোৱাইট কালাৰত আপোনাৰ এখন আমি আস্কিং টু কৈ আছো 380 হয় নিকোসেট হৈ যাব হয় আৰু এখন চাব পাৰে এল্টো 800 এখন আপোনাৰ 2018 ৰ হয় এক্সট্ৰা এলুইল দিয়া লগোৱা আছে গুটেকেটা নতুন টায়াৰ হয় নতুন টায়াৰ ৰে হয় বঢ়িয়া লাগিছে এলুইল হয় পুৰা ব্লেকত আছে এলুইলটো ব্লেকত 2018 ৰ হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 320 হয় আৰু এখন চাব পাৰে এল্টো 2020 মডেল হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 425 হয় নিকোসেট হৈ যাব এফালে আৰু এখন চাব পাৰে এল্টো K10 VXI প্লাছ এখন অনলি 8000 ৰানিং আছে দে অনলি 8000 স্পেয়াৰ টায়াৰ আনটাচ মানে এক বছৰ হয় 2023 লাষ্টৰ হয় 24 এৰ অলমোস্ট কিমান এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 530 হয় মই নিকোসেট হৈ যাব নিকোসেট কৰি দিম আচ্ছা ইয়াত অল্টো লাইনআপ গিটা আছে তেনেহলে এটা অল্টো গিটা কিমান ডাউন পেমেন্ট দিলে হ'ব অল্টো আপোনাৰ 1,150 দিলে হৈ যাব আপোনাৰ 1 দিলে ওলাই যাব গাড়ী 1 দিলে ওলাই যাব হয় আচ্ছা চলো না এখন চাব পাৰে আপোনাৰ Hyundai আপোনাৰ i10 স্পৰ্টছ 2016 মডেল হয় 16 হয় এখনৰ আমি আস্কিং টু কৈ আছো আপোনাৰ টায়াৰ গিটা নতুন নেকি টায়াৰ হয় পুৰা টায়াৰ নতুন আছে নতুন ইন্টেৰিয়ৰ দেখাই আপোনাৰ ইন্টেৰিয়ৰটো চাব পাৰে কোম্পানী ফিটেড সাউন্ড সিস্টেম হয় কোম্পানী ফিটেড সাউন্ড সিস্টেম থাকিব এটা স্ক্ৰ্যাচও নাই গাড়ী হয় এটো মেগনা না নাই স্পৰ্টছ স্পৰ্টছ হয় আপোনাৰ 2016 ৰ হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 390 হয় ডিসকাউন্ট হৈ যাব নিকোসেট হৈ যাব হয় এসপ্ৰেছো আৰু এখন চাব পাৰে এক্সপ্ৰেছো 2021 ৰ হয় VXI অপচনেল এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 490 হয় আচ্ছা চলো আৰু এখন চাব পাৰে Bolero ZLX পাৱাৰ প্লাস ZLX এখন আপোনাৰ 2018 ৰ হয় এখন আমি আস্কিং টু কৈ আছো 680 হয় নিকোসেট হয় না হয় ZLX পাৱাৰ প্লাস ওকে এফালে এখন চাব পাৰে WagonR 2010 ৰ লাষ্টৰ হয় ইঞ্জিন পুৰা সিল আছে আচ্ছা আপোনাৰ ইন্টেৰিয়ৰটো চাব পাৰে ACC সব ৰানিংত আছে পাৱাৰ ষ্টেৰিং থাকিব সব ঠিক না সব ওকে আছে গাড়ী পুৰা ৰানিংত আছে 2010 লাষ্টৰ হয় ভাল লাগিছে ৰে টেনৰ হইলো কালাৰো অৰিজিনাল কালাৰ আছে আচ্ছা অলপো স্কেচ নাই গাড়ীত কিমান হ'ব এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 195 আফটাৰ নিকোসেট হৈ যাব আচ্ছা নিকোসেট হয় আৰু এখন চাব পাৰে এল্টো LXI 2011 মডেল হয় এখনো চাব পাৰে আপোনাৰ আস্কিং টু আমি কৈ আছো 175 নিকোসেট হৈ যাব আচ্ছা আৰু এখন চাব পাৰে এল্টো K10 VXI 2014 মডেল হয় এখন আমি আস্কিং টু কৈ আছো 240 হয় আচ্ছা আচ্ছা আৰু এখন চাব পাৰে এখন এল্টো K10 VXI 2018 মডেলৰ হয় এখন আস্কিং টু কৈ আছো 380 হয় টায়াৰ চাৰিটা পুৰা ব্ৰেন্ড নিউ আছে আচ্ছা আৰু এখন চাব পাৰে এখন 2014 ৰ হয় K10 VXI এখনো আমি আস্কিং টু ৰাখি আছো আপোনাৰ 265 হয় নিকোসেট হৈ যাব হয় 14 আৰু এখন চাব পাৰে ইকো এখন 2017 ৰ হয় আপোনাৰ এখন আমি আস্কিং টু ৰাখি আছো আপোনাৰ 390 হয় হয় আৰু এখন চাব পাৰে এখন 2023 হয় AC 2023 এখন ৰানিং একদম কম আছে আন্ডাৰ আপোনাৰ 20000 মান আছে আচ্ছা এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 520 নিকোসেট হৈ যাব 5 সিটাৰ AC আৰু হেতু এখন আপোনাৰ 7 সিটাৰ ষ্টেণ্ডাৰ্ড হয় আৰু এখন চাব পাৰে ডিমান্ড থকা গাড়ী Omni van 2014 ৰ হয় এখন আমি আস্কিং টু কৈ আছো 190 হয় নিকোসেট হৈ যাব টায়াৰ গিটা সব নতুন হয় টায়াৰ নতুন আৰু এখন চাব পাৰে এখন NL নম্বৰত ক্ৰেটা SX 2017 মডেল হয় আচ্ছা এখন আমি আস্কিং টু ৰাখি আছো আপোনাৰ 730 হয় 2017 ডিজেলত
ডিজেলত হয় আচ্ছা নেগোশিয়েবল নিকোসেট হৈ যাব আমাৰ চাব পাৰে কমাৰ্চিয়েল ভেহিকল ষ্টকত আছে এখন বলেৰো পিকআপ 2019 ৰ হয় 1.7 এক্সট্ৰা লং এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 680 হয় 2019 ৰ নেগোশিয়েট হৈ যাব আৰু এখন চাব পাৰে এখন টাটা য়োদ্ধা এখন BS6 2021 ৰ হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 690 হয় আচ্ছা যদি কোনবাই ফাইনান্সত লব বিচাৰে কিমান দিব লাগিব এইখনো আপোনাৰ 253 মান দিলে ওলাই যাব 253 ইমান দিলে ওলাই যাব এফালে এখন চাব পাৰে অমনি ভেন 2019 ৰ হয় এখন অৰিজিনাল পেইন্টত আছে চাব পাৰে আপুনি টায়াৰটো হয় মন নতুন হয় টায়াৰ নতুন ভিতৰ কন্ডিশন চাব পাৰে 19 ৰ না হয় 2019 ৰ হয় লাষ্ট মডেল একদম বন্ধ হোৱা সিটো মানে হয় দুইফালে সিটো পুৰা নতুন আছে চাব পাৰে সিটো দুইফালে আছে হয় তো হেগেৰে কিমান দাম এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 330 হয় চলো উইথ নেগোশিয়েট হৈ যাব নেগোশিয়েবল হয় আৰু এখন চাব পাৰে এখনো 2023 হয় ইকো আপোনাৰ 7 সিটাৰ অপচনেল এখন নন এসি স্ট্যান্ডার্ড হয় 7 সিটার অপশনাল হয় আচ্ছা এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 490 হয় নেগোশিয়েট হৈ যাব এখনো আৰু এখন চাব পাৰে সুইফট VXI 2022 মডেল এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 630 হয় আচ্ছা আৰু এখন চাব পাৰে এখন i20 এস্টা 2011 মডেল এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 240 হয় আচ্ছা এফালে এখন চাব পাৰে এখনো আপোনাৰ i20 2013 মডেলৰ হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 350 হয় আচ্ছা এফালে এখন চাব পাৰে ডিজায়াৰ সুইফট ডিজায়াৰ 2016 মডেলৰ হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 430 হয় 2016 ৰ হয় এফালে এখন চাব পাৰে ডিজায়াৰ VXI 2020 মডেল হয় একদম নতুন দেখো পুৰা নতুন হৈ আছে গাড়ী কি মানে কিহৰ মডেল হয় এখন 2020 মডেল হয় মানে ভেৰিয়েন্টটো আপোনাৰ VXI আচ্ছা এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 595 হয় আচ্ছা হেফালে এখন চাব পাৰে গ্ৰেন i10 স্পৰ্টছ 2015 মডেলৰ হয় 15 মডেল হয় এখন আপোনাৰ আস্কিং টু আমি কৈ আছো আপোনাৰ 385 হয় কম হৈ যাব না কম হৈ যাব নিকোশিয়েট হৈ যাব আৰু আপোনাৰ ফালৰ পৰা আহিলেতো ডিসকাউন্ট থাকিব স্পেশালি সদায় এইটো ভিডিওত কয় আপোনাৰ কথা হয় এফালে এখন চাব পাৰে ষ্টেংগ্ৰি ৱেগনাৰ 2016 মডেল হয় এখন আমি আস্কিং টু কৈ আছো 350 হয় আৰু এখন চাব পাৰে যদি একদম কম বাজেট আছে কাৱাৰ বাইক লোৱা হিচাপত দাম আছে এখন গাড়ী ল'ব পাৰে 2014 ৰ হয় আস্কিং টু আপোনাৰ 170 কৈ আছো 170 অনলি 170 মানে কি ভেৰিয়েন্ট হয় আপোনাৰ এখন স্পৰ্টছ হয় টায়াৰটো সব নতুন হয় টায়াৰ নতুন আছে টায়াৰটো সব নতুন হয় সব নতুন আছে প্লাস আপোনাৰ 170 কৈ আছো এটোতে মই কাগজ সব মই ট্ৰান্সফাৰ কৰি দিম সব হৈ যাব এটো দামতে হৈ যাব কিন্তু তাতো কমান্ড নিকোশিয়েট হৈ যাব হয় তো গাড়ী ভাল আছে আৰু এখন চাব পাৰে সেলেৰিও ZXi AGS 2016 ৰ হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 360 হয় এফালে এখন চাব পাৰে ৱেগনাৰ 2016 ৰ হয় NL নম্বৰত আছে দে NL হয় 2016 ৰ হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 360 হয় প্লাস আপোনাৰ এলইল থাকিব পাঁচটা এলইল থাকিব হয় টায়াৰ নতুন হৈ আছে আচ্ছা এফালে এখন চাব পাৰে এখনো ৱেগনাৰ VXI 2016 ৰ হয় হোৱাইট কালাৰ এখন আস্কিং টু 370 ৰাখি আছো হয় এফালে এখন ৱেগনাৰ এখন 2015 ৰ হয় VXI এখনো আমি আস্কিং টু ৰাখি আছো 350 মানত ওলাই যাব আচ্ছা এফালে এখন আছে ৱেগনাৰ আপোনাৰ নিউ লুকছত আছে VXI 2021 ৰ এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 530 হয় এফালে এখন আছে আপোনাৰ ৱেগনাৰ VXI অপচনেল এখনো আপোনাৰ 2021 ৰ হয় এখনো আপোনাৰ সেম আহিব 530 হয় আচ্ছা জনে কোনমাই যদি ৱেগনাৰ লব বিচাৰে ফাইনান্সত কিমান দিব লাগিব আপোনাৰ 150 মান দিলে ওলাই যাব হয় নেকি হয় হয় এফালে এখন চাব পাৰে এস্পেছো VXI প্লাস 2022 হয় গাড়ী একদম পুৰা অৰিজিনাল পেইন্টত আছে আপোনাৰ ভিতৰ ইনপুট চাব পাৰে আপোনাৰ কোম্পানী 2022 হয় নতুন নিচিনা আছে পুৰা ব্র্যান্ড নিউ আছে আপোনাৰ অনলি 11000 ৰানিং 11000 আপোনাৰ ভিতৰত কোম্পানী ভিতৰত মিউজিক সিস্টেম বক্স থাকিব
আপোনাৰ স্পেয়াৰ টায়াৰ আনটাচ আচ্ছা এচি সব ৰানিং থাকিব পাৱাৰ ষ্টেৰিং থাকিব এয়াৰ বেগ থাকিব ষ্টিয়াৰিং মাউন্টেড কন্ট্ৰলছ হয় আছে সব আছে স্পেয়াৰ টায়াৰ আনটাচ স্পেয়াৰ টায়াৰ আনটাচ আচ্ছা আপোনাৰ কালাৰটো ভাল ইউনিক কালাৰ কিমান চলিছে এখন আপোনাৰ 11000 চলিছে অল অনলি 11000 এখন আমি আস্কিংটো কৈ আছো আপোনাৰ 480 আপোনাৰ ডিসকাউন্ট হৈ যাব আচ্ছা তাৰ পাছত যদি ফাইনান্সত ল'ব বিচাৰে এখন আপোনাৰ 150 মান দিলে ওলাই যাব আচ্ছা যদি কোনোবাই ফাইনান্সত ল'ব বিচাৰে তেতিয়াহ'লে 150 দিয়ক আৰু গাড়ীটো লৈ যাব পাৰিব হয় এইফালে এখন চাব পাৰে স্কৰপিঅ S11 S11 সবৰে ডিমান্ড থকা গাড়ী আপোনাৰ চাব পাৰে টায়াৰ আপোনাৰ পাঁচটা টায়াৰ ব্ৰেণ্ড নিউ থাকিব আচ্ছা প্লাস এলুইল আছে আপোনাৰ ভিতৰত চাব পাৰে আপোনাৰ সিট হাইট এডজাস্টাৰ আপোনাৰ ক্ৰুজ কন্ট্ৰল থাকিব কোম্পানী ফিটেড ডিসপ্লে থাকিব আচ্ছা ডিসপ্লে আছে হয় আৰ্মৰেষ্ট থাকিব আচ্ছা ভাল দেখোন হয় তেল চাব পাৰে হোৱাইট কালাৰত আছে হোৱাইট কালাৰ হয় 2022 হয় আচ্ছা এখন আমি আস্কিংটো কৈ আছো আপোনাৰ 1390 হয় 2022 হয় নিগোচিয়েট হৈ যাব হয় আচ্ছা চলো স্টার্ট এফালে এখন চাব পাৰে এল্টো VXI প্লাস হোয়াইট কালার 2023 মডেল হয় চাব পাৰে শোরুম কন্ডিশনত আছে আপোনাৰ এখন আমি আস্কিংটো কৈ আছো 430 হয় এফালে এখন চাব পাৰে ব্লু কালার 2022 হয় আচ্ছা আপোনাৰ অৰিজিনাল পেইণ্টত থাকিব অৰিজিনাল পেইণ্ট আপোনাৰ টায়াৰ পাঁচটা ব্ৰেণ্ড নিউ পাব ব্ৰেণ্ড নিউ না হয় ভিতৰটো দেখাই দিম হয় চলো 2022 আচ্ছা এখন আমি আস্কিংটো কৈ আছো আপোনাৰ 420 হয় নিগোচিয়েট হৈ যাব হাই গাইস আজিও মই আছো জেএমএন মোটৰছ ইউজ কাৰ শোৰুম এন্ড লোকেশন হৈ যাব ঠিক নাগালেণ্ড গেট লাহোৰ ৰিজনৰ নেক্সটত থাকিব এন্ড যদি আপোনালোকে কাৰ্বি আংলং বগাজান খাটখাটিৰ পৰা আছে হলে তেনেহলে লাহোৰ ৰিজন নোপোৱা আগত ৰাইট সাইডত থাকিব ইয়াত গাড়ী কেইটা একদম ভাল ভাল গাড়ী কেইটা আছে আপোনালোকে আহিব গাড়ীটো চাই ল'ব so that's all with the video thank you so much